মুখ্যমন্ত্ৰী মহোদয় আপুনি মোক ভুল বুজিছে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছো আপুনি মোক ভুলকে বুজি আছে। মই কোনো SFI নহয়, কোনো SFI নহয়, মই কোনো দল সংগঠনত নাই, কোনো সংগঠনৰে মানুহ মই নহয়। আগতেও SFIত নাছিলো আৰু ভৱিষ্যতেও SFIত নাথাকো। মই না আগতে কেতিয়াবা SFI আছিলো, না এতিয়া হয়, না আগলৈ হ'ম। মই স্বাধীন মনৰ মানুহ, এনেকৈ থাকি ভাল পাওঁ। স্বাধীন চেতিয়া মানুহ, এনেকৈ থাকি ভাল পাওঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰা চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক লৈ কৰা মন্তব্যৰ পিছতে এইবাৰ মুখ খুলিলে স্বয়ং চিত্ৰশিল্পীগৰাকীয়ে। নিজৰ ওপৰত উত্থাপিত অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰি মাৰ্চেল বৰুৱাই স্পষ্টকৈ কয় যে তেওঁ কোনো ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ সৈতে জড়িত নহয়। মাৰ্চেল বৰুৱাই কয়, মুখ্যমন্ত্ৰী মহোদয় আপুনি মোক ভুল বুজিছে। মই কোনো SFI নহয়, আগতেও SFIত নাছিলো আৰু ভৱিষ্যতেও SFIত নাথাকো। মই কোনো দল সংগঠনত নাই, মই স্বাধীন মনৰ মানুহ আৰু এনেকৈ থাকিয়েই ভাল পাওঁ। ইয়াৰ উপৰিও তেওঁৰ পৰিধান আৰু সাজ পোছাকক লৈ কৰা কটাক্ষৰো প্ৰত্যুত্তৰ দিলে শিল্পীগৰাকীয়ে। তেওঁ কয় যে চে গুয়েভাৰক ভাল পাওঁ বাবে তেওঁৰ টুপিটো পিন্ধো, মুখ ৰঙৰ মিস্ত্ৰী বুলি কৈ উপলঙা কৰা হৈছে। সৰু কাম কৰো বুলিয়েই কাকো তেনেকৈ ক'ব নালাগে। এই মন্তব্যই এতিয়া সামাজিক মাধ্যমত আৰু ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। 50,000 মানুহৰ চাকৰি খালো বুলি কৈছে, মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে, আৰু কত কি কি কথা ওলাইছে। এচাম মানুহে ইমান উঠি পৰি লাগিছে মোক বদনাম কৰিবৰ কাৰণে, মোক উপলুঙা কৰিবৰ কাৰণে। যথেষ্ট দুখ পাইছো মই এইবিলাক কথাত। আৰু অসমৰ দৰে ঠাইত, যিখন ঠাইত শিল্পক ইমান শ্ৰদ্ধা কৰে, ইমান মৰম দিয়ে, তেনে এখন ঠাইত আজি হঠাৎ এচাম মানুহে এই ধৰণৰ কথা কৈ উপলুঙা কৰাটো এইটো অতিকৈ দুৰ্ভাগ্যজনক। আমি অসমৰ মানুহে শিল্পক ভাল পায়, শিল্পীক ভাল পায় কাৰণে আজি জুবিনদাৰ দৰে, বিষ্ণু ৰাভাৰ দৰে, ভূপেন হাজৰিকাৰ দৰে ইমান মহান শিল্পী আমি পাইছো। তো মই তেনে সাধাৰণ ল'ৰা, ছবি আঁকি ভাল পাওঁ, ছবি আঁকি ঘূৰি ফুৰো। আৰু সেইদিনাখন যথেষ্ট ক্ৰাউড হৈছিলে। ক্ৰাউড হোৱাৰ কাৰণে, বেছি ভিৰ হোৱাৰ কাৰণে মই খুব বেছি এঘণ্টা বা তাতকৈ অলপ বেছি সময় তাত মই থাকিব পাৰিলো ছবিখন আঁকি থাকোঁতে। তেতিয়া ফেন ক্লাবৰ ল'ৰাকেইটাই মোক লৈ গুচি গ'ল, বোলে নাই মাৰ্চেল, ক্ৰাউডটো বেছি হৈ যাব, পৰিৱেশটো বেয়া হ'ব, তুমি আঁতৰি দিয়া। তো সেইকাৰণে মই গুচি গ'লো, ছবিখন সম্পূৰ্ণ কৰিব নাপালো। একদম খুব সাধাৰণ কথা আছিলে। সেই কথাটোক লৈ পেলাই ইমান মোক কি কি সজাই দিয়া নাই, ৰঙৰ মিস্ত্ৰী বুলি কৈ পেলাই অপলুঙা কৰিলে। আৰু এই কথাটো মই ৰঙৰ মিস্ত্ৰীৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছো যে তেওঁ ৰঙৰ মিস্ত্ৰীয়ে হওক বা হাজিৰা কৰক বা ৰিক্সা চালকে হওক, তেওঁ সৰু কাম কৰে বুলি যিটো উপলুঙা কৰাৰ যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা দিছো। আৰু মই নিজকে ৰং মিস্ত্ৰী বুলি ক'বলৈ লাজ নকৰো, মোৰ ৰং মিস্ত্ৰী বুলি ক'লেও মোৰ কোনো সমস্যা নাই। কিন্তু সৰু কাম কৰিছে বুলি যিটো ঠাট্টা কৰা যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা জনাইছো। এনেকুৱা মানসিকতা থাকিব নাপায়। আৰু মই এটা কথা কওঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছো আপুনি মোক ভুলকে বুজি আছে। মই কোনো SFI নহয়, মই না আগতে কেতিয়াবা SFI আছিলো, না এতিয়া হয়, না আগলৈ হ'ম। মই কোনো SFI নহয়, মই একদম মুক্ত মনৰ মানুহ, স্বাধীন চেতিয়া মানুহ, এনেকৈ থাকি ভাল পাওঁ। আৰু আপুনি চাগে চে গুয়েভাৰৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে। মই চে গুয়েভাৰক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছো। আৰু তেখেতক ভাল পোৱা বিভিন্ন কাৰণ আছে। তেখেতক মই প্ৰথম ভাল পাওঁ যে তেখেত এজন সাংঘাতিক প্ৰেমিক আছিলে। তেখেত যদি প্ৰেমিক নহলহেঁতেন, তেখেতে চাগে সেই সাধাৰণ মানুহৰ কাৰণে ইমান ডাঙৰ এখন সংগ্ৰাম নকৰিলেহেঁতেন। তো সেই প্ৰেমৰ প্ৰতীক হিচাপে মই এই টুপিটো সদায় পিন্ধো, আৰু সেই ধৰণে সদায় পিন্ধিম। আৰু এই ক্ষেত্ৰত আপুনি মোক আকৌ এবাৰ কৈছো, আপুনি মোক ভুলকে বুজিছে। মই কোনো SFI নহয়, কোনো সংগঠনৰে মানুহ মই নহয়, আৰু আজিলৈকে কোনো দল সংগঠনক মই কেতিয়াও অপেনলি ছাপোৰ্ট কৰা নাই। আৰু এটা কথা কওঁ, সেইদিনাখন প্ৰটেষ্টত বিভিন্ন মানুহ আহিছে। সেইদিনাখন কোনোবা বেলেগ ক'ৰ দল সংগঠনৰ মানুহ আহি ওলাইছেহি, মই সেইবোৰ নাজানো। আৰু কোনোবা আহিব পাৰে, সেইটো ইমানো ডাঙৰ কথা বুলিও মই নাভাবো। কোনোবা কংগ্ৰেছৰ মানুহ আহিব পাৰে, বিজেপি মানুহো আহিব পাৰে, AJP আহিব পাৰে, কাৰণ জুবিন দাক সকলো মানুহে ভাল পায়। তো আহিব পাৰে। এতিয়া আৰু সেইটোক লৈ পেলাই আপোনালোকে মোক জাজ নকৰিব।
মোৰ তাৰ লগত কোনো মোৰ সম্পৰ্ক নাই মই সেইদিনাখন এটা ভিডিঅ' দিছোঁ এটা মেছেজ দিছোঁ যে ছবিখন পুনৰ আঁকিম উল্লেখ্য যে গণেশগুৰি উৰণ সেতুৰ তলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন আৰু ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ জন্ম দিছিল জুবিন অনুৰাগীৰ মাজত এই বিষয়টোক লৈ আৱেগিক পৰিৱেশ বিৰাজ কৰাৰ লগতে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ প্ৰতি সমৰ্থনৰ সুৰো ক্ৰমাৎ জোৰদাৰ হৈ উঠিছে এতিয়া লক্ষণীয় হ'ব এই বিতৰ্কই আগন্তুক দিনত নতুন ৰাজনৈতিক ৰূপ লয় নেকি আৰু মাৰ্চেল বৰুৱাৰ এই স্পষ্টীকৰণৰ পিছত চৰকাৰী পক্ষৰ পৰা পুনৰ কি ধৰণৰ প্ৰতিক্ৰিয়া আহে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি ডিজিটেল